মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 8 ৰ ম্যাথ চেপ্টাৰ নম্বৰ 7 বৰ্গৰ সংখ্যা আৰু বৰ্গমূল। তো ষ্টুডেণ্টছ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত আমি অনুসৰণি 7 এৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 10 লৈকে কৰিছো। আজি আমি তোমালোকক কোৱেশ্চন নম্বৰ 11, কোৱেশ্চন নম্বৰ 12 আৰু কোৱেশ্চন নম্বৰ 13 এই অংক তিনিটা তোমালোকক কাম কৰি দিম, ভালকৈ বুজাই দিম, তোমালোকে ভালকৈ বুজি লবা। তো ষ্টুডেণ্টছ 11 নম্বৰ কোৱেশ্চনত কি কৈছো, তলৰ বৰ্গৰ সংখ্যাবোৰক দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা। এই সংখ্যাবোৰ কি বৰ্গৰ সংখ্যা দি আছে, এই সংখ্যাবোৰ কি ক্ৰমিক স্বাভাৱিক সংখ্যা যোগ কৰিলে কিমান হ'ব লাগিব, এই সংখ্যাবোৰ হ'ব লাগিব। তো চোৱা ষ্টুডেণ্ট এটি তোমালোকক আমি প্ৰথমত সমাধান কৰি দিওঁ। তো ষ্টুডেণ্ট এই কোৱেশ্চনবিলাক আমি লিখি লৈছোঁ, এতিয়া আমি তোমালোকক সমাধান কৰি দিম। চোৱা আমি প্ৰথমত 81টো ল'ম, এইটো এটা ফৰ্মুলা আছে, ফৰ্মুলাবিলাক এনেকৈ লিখিবা। আমি এই সংখ্যাটোক আমি n ধৰিম, যে লয়েট ধৰা হ'ল n = কিমান 81 ধৰিম। ফৰ্মুলাবিলাক কি আছিল, n - 1 / 2 প্লাছ n + 1 / 2। আমি n মানে কিমান ধৰিছোঁ, এই সংখ্যাটো ধৰিছোঁ, মানে এই সংখ্যাটো কি কৰিবা চোৱা 81 - 1 / 2 প্লাছ 81 + 1 / 2 এইটো আছে। তো এতিয়া আমি কি কৰিম, 81 ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 80 / 2 প্লাছ 81 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 82 / কিমান হ'ব 2। তো আমি যদি 2 ৰে যদি 80 ডিভাইড কৰো কি পাও 40 পাও, 2 ৰে যদি আমি 82 ডিভাইড কৰো কিমান পাও 41 পাও, কিমান পাও আমি 41। এটা আছে কি 40, এটো 41। সংখ্যা দুটা স্বাভাৱিক সংখ্যা আৰু সংখ্যা দুটা কি ক্ৰমিক আছে, ক্ৰমিক মানে সিরিয়াল, এটাৰ পিছত আনটো। 40 আৰু 41 যোগ কৰি দিয়ে কিমান হ'ব 81। তোমালোকে নিশ্চয় বুজি পাইছা। তাৰ পিছত আমাক কিমান দি আছে 121, এই সংখ্যাটো আমি n ধৰিম। চোৱা লিখিবা যে ধৰা হ'ল n = 1 2 1। আমি কি কৰিম, এইটো n ধৰিছোঁ 1 2 1 = n - 1 / 2 প্লাছ n + 1 / 2। চোৱা n মানে কিমান দিছে 1 2 1 মাইনাছ 1 / কিমান আছে 2 প্লাছ 1 2 1 প্লাছ 1 / কিমান আছে 2। এটা মাইনাছ কৰিলে কিমান 1 2 0 / 2 প্লাছ এটা কিমান হ'ব প্লাছ এটা কিমান 1 2 2 / কিমান হ'ব 2। 2 যদি 120 ডিভাইড কৰোঁ কিমান পাওঁ 60, 2 যদি 1 ডিভাইড কৰোঁ কিমান পাওঁ 61। তো সংখ্যা দুটা কি ক্ৰমিক আছে, তেনেহ'লে কিমান হ'ব এটা হ'ব 60 আৰু এটা হ'ব কি 61। এই দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব 1 2 1। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমি এইটো উলিয়াম। চোৱা তো ষ্টুডেণ্টছ কি লিখিবা 169 = এটা হ'ব মাইনাছ, আনটো হ'ব কি প্লাছ 169 - 1 / 2 প্লাছ 169 + 1 / কিমান হ'ব 2। এটি কিমান হ'ব 168 / 2 প্লাছ এটি কিমান হ'ব 170 / 2। এইটো ডিভাইড কৰিলে কিমান হ'ব 8, 2 ৰে 8ক ডিভাইড কৰিলে কিমান হ'ব 4 আৰু এইটোৰে ইয়াক ডিভাইড কৰিলে কিমান হ'ব 85 হ'ব। যেহেতু 84 ওলাইছে, এইটো কিমান হ'ব 85, তেনেহ'লে কিমান হ'ব 84 প্লাছ 85। এই সংখ্যা দুটা কি হ'ব, এই সংখ্যাটোৰ যোগফলৰ সমান। বুজি পাইছে তোমালোকে নিশ্চয়। এতিয়া আমি নেক্সট অংকটো সমাধান কৰিম। চোৱা তো ষ্টুডেণ্ট এইটো আমাক দি আছে, আমি কি কৰিম ডাইৰেক্ট এটা আমি ধৰি ল'ম, এটা মাইনাছ হবে, এটা প্লাছ 2 2 5 - 1 / 2 প্লাছ 2 2 5 প্লাছ 1 / কিমান হ'ব 2। সো এটা মাইনাছ কৰি দিয়ে কিমান হ'ব 2 2 4 / 2 প্লাছ 2 2 6 / কিমান হ'ব 2। 2 যদি 22 ডিভাইড কৰি দিয়ে কিমান হ'ব 11, 4ক ডিভাইড কৰিলে কিমান হ'ব 2। এটা যদি কিমান আছে 112, এটা কিমান হ'ব 113 হ'ব। সংখ্যা দুটা ক্ৰমিক হ'ব 1 1 2 প্লাছ 1 1 3। ইয়ালৈকে হ'ব কি কোৱেশ্চন নম্বৰ 11 ৰ এনসাৰ। এতিয়া আমি 12 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম। চোৱা তো ষ্টুডেণ্টছ এতিয়া আমি কি কৰিম 12 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম, মান উলিওৱা। তো ষ্টুডেণ্টছ 1 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা 39² - 38² মানে 39² কৰিলে যিমান সংখ্যা ওলাব আৰু 38² কৰিলে যিমান সংখ্যা ওলাব, এই সংখ্যা দুটাৰ পাৰ্থক্য কিমান আছে এটা আমাক উলিয়াব লাগে। তো চোৱা ষ্টুডেণ্ট এইটো তোমালোকক আমি বুজাই দিম। চোৱা তো ষ্টুডেণ্ট এইটো কোৱেশ্চন দিয়া আছিল, আমি সমাধান কৰিম। লিখি দিয়া, এইটো এটা ফৰ্মুলা আছিল 39² - 30
8 স্কোয়ার এটার ফর্মুলা আছে কি n প্লাস 1 স্কোয়ার মাইনাস n স্কোয়ার ইজ ইকুয়াল টু n প্লাস 1 ইন্টু n প্লাস 1 প্লাস n এইটো আছিল তো এইটো আমি সহজ নিয়মৰে কৰিম চোৱা যিকোনো ধৰি লোৱা এইটো কিমান আছে 4 স্কোয়ার মাইনাস 3 স্কোয়ার 4 স্কোয়ার মানে 16 3 স্কোয়ার মানে কি 9 ইয়াৰ পাৰ্থক্যটা আমি উলিয়াম 16 ৰ পৰা আমি 9 টো মাইনাস কৰি দিম কিমান হ'ব 7 তো এইটো মাইনাস কৰিলে কিমান থাকে 7 এটো কেনেকৈ উলিয়াম চোৱা আমি এই সংখ্যা দুটা যোগ কৰিলে কিমান হ'ব 7 এই সংখ্যা দুটা যোগ কৰিলে কিমান হ'ব 7 সেম আমি উলিয়াম আৰু এটা এক্সাম্পল লোৱা 5 স্কোয়ার মাইনাস 4 স্কোয়ার এই দুটা যোগ কৰিলে কিমান হ'ব 9 তেনেহলে ইয়াৰ পাৰ্থক্য কিমান আছে 9 এ আছে চোৱা 5 স্কোয়ার মানে 25 4 স্কোয়ার মানে কিমান 16 তো 25 এর পৰা 16 মাইনাস কৰি দিয়ে কিমান হ'ব 9 এ হ'ব বুজি পাইছে তোমালোকে নিশ্চয় সেম আমি ইয়াতে এই ফৰ্মুলাটো এপ্লাই কৰিম চোৱা কিমান আছে 39 স্কোয়ার মাইনাস 38 স্কোয়ার যোগ কৰি দিয়া 8 আৰু 9 যোগ কৰিলে কিমান হ'ব 17 17 ৰ 7 হাত থাকিল 1 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 আৰু 1 কিমান হ'ব 7 এই সংখ্যা দুটাৰ বৰ্গৰ সংখ্যাৰ পাৰ্থক্য কিমান হ'ব 77 এতিয়া আমি 2 নম্বৰটো কৰিম চোৱা এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো কিমান দিয়া আছে আমাক চোৱা কিমান আছে 53 স্কয়ার মাইনাস 52 স্কয়ার ডাইরেক্ট আমি সংখ্যা দুটা যোগ কৰি দিম 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 5 আৰু 5 যোগ কৰিলে কিমান হ'ব 10 পাৰ্থক্য কিমান হ'ব 105 3 নম্বৰটো আমাক কিমান দি আছে 72 স্কয়ার মাইনাস 71 স্কয়ার যোগ কৰি দিয়া 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 7 আৰু 7 যোগ কৰিলে কিমান হ'ব 14 তোমালোকে নিশ্চয় বুজি পাই আছা 4 নম্বৰটো আমাক কিমান দি আছে 86 স্কয়ার মাইনাস 85 স্কয়ার ডাইরেক্ট যোগ কৰি দিয়া এই দুটা যোগ কৰিলে কিমান হ'ব 11 11 এর 1 হাত থাকিল 1 8 আৰু 8 যোগ কৰিলে কিমান হ'ব 16 আৰু 1 কিমান হ'ব 17 বুজি পাইছা তাৰ পিছত 5 নম্বৰটো কৰি দিয়া 5 নম্বৰটো কিমান আছে 90 স্কয়ার মাইনাস 89 স্কয়ার যোগ কৰি দিয়া 9 আৰু 0 যোগ কৰিলে কিমান হ'ব 9 এ হ'ব 8 আৰু 9 যোগ কৰিলে কিমান হ'ব 17 কিমান হ'ব 17 বুজি পাইছা নিশ্চয় তোমালোকে ইয়ালৈকে হ'ব 12 নম্বৰৰ উত্তৰ এতিয়া আমি 13 নম্বৰটো কৰিম চোৱা তো স্টুডেন্ট এতিয়া আমি তোমালোকক 13 নম্বৰ কোৱেশ্চনৰ সমাধান কৰি দিম 13 নম্বৰ কোৱেশ্চনত কি কৈছো তলৰ বৰ্গৰ সংখ্যাবোৰৰ মাজত কিমানটাকৈ স্বাভাৱিক সংখ্যা আছে নিৰ্ণয় কৰা এক নম্বৰটো কিমান আছে 196 আৰু 225 এর মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এটো উলিয়াব লাগে তেষ্টাৰ পাঁচটা অংক আছে তোমালোকক আমি সুন্দৰকৈ সহজ নিয়মত বুজাই দিম চোৱা তো স্টুডেন্ট এইটো তোমালোকক সলভ কৰাৰ আগতে আমি দুটামান উদাহৰণ লওঁ চোৱা আমি কিমান আছে 16 আৰু কিমান আছিল 25 এই সংখ্যা দুটা হল কি বৰ্গৰ সংখ্যা ইয়াৰ মাজত কিমানটা সংখ্যা আছে এটো সহজ নিয়মত আমি কেনেকৈ উলিয়াম চোৱা কিমান আছে 17 আছে 18 আছে 19 আছে 20 আছে 21 আছে 22 আছে 23 আছে 24 আছে কিমানটা আছে চোৱা 1 2 3 4 5 6 7 8 কিমান আছে 8টা আছে এটো আমি কি কেনেকৈ উলিয়াম যেনেকৈ ধৰি লোৱা কিমান দি আছে 100 আৰু কি আছে 121 ইয়াৰ ভিতৰত আমি কেনেকৈ উলিয়াম আমাৰ টাইম বেছি লাগিব এটো সহজ নিয়মত কেনেকৈ উলিয়াম চোৱা আমি 16 এর বর্গমূলটো উলিয়াম বর্গমূল আমি কিমান জানো 4 স্কয়ার আৰু 25 এর বর্গমূলটো আমি কিমান জানো 5 স্কয়ার ডাইরেক্ট তোমালোকে কি কৰিবা সংখ্যা দুটা সিরিয়াল থাকিব লাগিব ক্ৰমিক থাকিব লাগিব যেটো সৰু সংখ্যা লগত তোমালোকে কি কৰিবা 2 পূৰণ কৰি দিবা 2 * 4 কিমান হ'ব 8 হ'ব এইটো হল কি সংখ্যা দুটাৰ মাজত থকা সংখ্যা কিমানটা আছে 1 2 3 4 5 6 7 8টা আছে এটা আমি সহজ নিয়মত উলিয়াব পাৰিম এটো আৰু এটোৰ মাজত উলিয়াব লাগে যেনেকৈ ধৰি লোৱা এটোৰ মাজত উলিয়াব লাগে 100 এর বর্গমূল আমি কিমান জানো 10 স্কয়ার এটোৰ বর্গমূল আমি কিমান জানো 11 স্কয়ার সৰু সংখ্যা কিমান দি আছে 10 10 লগত ডাইৰেক্ট 2 পূৰণ কৰি দিবা কিমান হ'ব 20 তেনেহলে এই সংখ্যা দুটাৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা কিমান আছে 20টা আছে বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি এই সংখ্যাবোৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা উলিয়াম চোৱা 1 নম্বৰ সমাধান লিখি দিয়া 196 আৰু 225 এর বর্গমূলটা আমি কিমান জানো 14 স্কয়ার আৰু এর বর্গমূলটা আমি কিমান জানো 15 স্কয়ার হরণ কটা কিমান আছে 14 এর লগত ডাইরেক্ট 2 পূরণ করে দিয়া কিমান হবে 28 তাহলে 196 225 এর মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 28টা আছে বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি 2 নম্বৰটো কৰিম চোৱা 2 নম্বৰটো কিমান আছে
2 to 5 আৰু 2 5 6 ইয়াৰ বৰ্গমূল কিমান জানো 15 স্কয়াৰ আৰু ইয়াৰ বৰ্গমূল কিমান জানো 16 স্কয়াৰ সৰু অংক কিমান 15 15 এর লগত ডাইরেক্ট 2 পূরণ করে দিয়া কিমান হ'ব 30 তেনে এই সংখ্যাটো আমাৰ স্বাভাৱিক সংখ্যা কিমানটা আছে 30 টা আছে 3 নম্বৰটো কিমান আছে 3 নম্বৰ এইটো দিয়া আছে ইয়াৰ বৰ্গমূল কিমান জানো 17 স্কয়াৰ আৰু ইয়াৰ বৰ্গমূল কিমান জানো 18 স্কয়াৰ সৰু অংক কিমান আছে 17 এর লগত ডাইরেক্ট 2 পূরণ করে দিয়া কিমান হ'ব 34 এই সংখ্যাটোৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 34 টা আছে তাৰপিছত আছে ফোন নম্বৰটো আমি কিমান জানো 361 আৰু 400 এটা আমি কিমান জানো 19 স্কয়ার এটা আমি কিমান জানো 20 স্কয়ার কিমান জানো 20 স্কয়ার তো 92 কি হল সৰু সংখ্যাৰ লগত আমি 2 পূৰণ কৰি দিম কিমান হ'ব চাবা 38 হ'ব তেনালে এই সংখ্যাটোৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 38 টা তাৰপিছত নেক্সট আছে কিমান 5 নম্বৰটো আমি কিমান জানো 5 to 9 আৰু 5 7 6 এটা মানে কিমান জানো আমি 23 স্কয়ার এটা মানে কিমান জানো 24 স্কয়ার সৰু সংখ্যাটো কিমান আছে 23 ইয়াৰ লগত তুমি ডাইৰেক্ট 2 পূৰণ কৰি দিয়া কিমান হ'ব 46 তেনালে এই সংখ্যাটোৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 46 টা তো স্টুডেন্টস এটি হবে কি উত্তর তো স্টুডেন্টস এলাকি কৰিব লগিয়া আছে স্টুডেন্টস যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব করে দিবা আর তোমার মতামত কমেন্ট করে জানাবা থ্যাংক ইউ স্টুডেন্টস